নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল নলেজ ক্ৰিয়েটলৈ। আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম পুনৰ স্পট দ্য ইয়েৰৰ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ আগতেও আমি স্পট দ্য ইয়েৰৰ 5টা প্ৰশ্ন আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো চোৱা নাই আগৰ ভিডিঅ'ত গৈ চাই ল'ব পাৰিব। ইয়াৰ আগৰ ভিডিঅ'ত আমি কৈছোঁৱেই যে স্পট দ্য ইয়েৰ মানে হৈছে কোনো এটা চেণ্টেন্সৰ পৰা ভুলটো বাছি উলিওৱা। সেই ভুলটো গ্ৰামাৰ নাইবা ইউজেছৰ ভুল হ'ব পাৰে। বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, হি ডোণ্ট ন' হাউ টু ছুইম। আৰু ইয়াৰ অপশ্যনত দিয়া আছে হি ডোণ্ট ন' হাউ, ন' এৰৰ। এই চেণ্টেন্সটো প্ৰেজেণ্ট টেন্সত আছে আৰু এই চেণ্টেন্সটোৰ ছাবজেক্ট হৈছে হি। হি হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। প্ৰেজেণ্ট টেন্সত থাৰ্ড পাৰ্চন ছিংগুলাৰ ছাবজেক্ট থাকিলে ডুৰ সলনি ডাজ ব্যৱহাৰ কৰিব লাগে। গতিকে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি ডোণ্ট আৰু ইয়াৰ সঠিক চেণ্টেন্সটো হ'ব হি ডাজ নট ন' হাউ টু ছুইম। নাম্বাৰ 2, দ্য ট্ৰেইন উইল এৰাইভ অন 5 PM আৰু ইয়াৰ অপশ্যনত দিয়া আছে দ্য ট্ৰেইন উইল এৰাইভ অন 5 PM, ন' এৰৰ। চেণ্টেন্সটো ভালদৰে লক্ষ্য কৰিলে দেখা পাম যে ইয়াত সময়ৰ কথা কোৱা হৈছে আৰু সময়ৰ আগত অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিছে। অন প্ৰিপজিশ্যন দিন নাইবা তাৰিখৰ আগত ব্যৱহাৰ হয়। সময়ৰ আগত এটহে ব্যৱহাৰ হয়। তেন্তে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি অন 5 PM আৰু ইয়াৰ সঠিক চেণ্টেন্সটো হ'ব দ্য ট্ৰেইন এৰাইভ এট 5 PM। নাম্বাৰ 3, চি ইজ মেৰিড উইথ এ ডক্টৰ আৰু ইয়াৰ অপশ্যনত দিয়া আছে চি ইজ মেৰিড উইথ এ ডক্টৰ, ন' এৰৰ। এই চেণ্টেন্সটোৰ ভুলটো হৈছে উইথ, কাৰণ মেৰি ভাৰ্বৰ পাছত উইথ নহয়। ইয়াত সঠিক প্ৰিপজিশ্যন নাইবা ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰিব লাগে। যদি চেণ্টেন্সটো বিবাহিত অৱস্থা বুজাইছে তেনেহ'লে মেৰিডটো ব্যৱহাৰ কৰিব লাগে। তেন্তে ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি মেৰিড উইথ আৰু ইয়াৰ সঠিক চেণ্টেন্স হ'ব চি ইজ মেৰিড টু এ ডক্টৰ। নাম্বাৰ 4, মাই ফাদাৰ ইজ ইন দ্য হোম আৰু ইয়াৰ অপশ্যনত দিয়া আছে মাই ফাদাৰ ইজ ইন দ্য হোম, ন' এৰৰ। এই চেণ্টেন্সটোৰ ভুলটো হৈছে ইন দ্য হোম, কাৰণ ইন দ্য হোম বুলি ক'লে ঘৰৰ ভিতৰত থকা বুজায়। কিন্তু ইয়াত কোৱা হৈছে মোৰ দেউতা ঘৰতে আছে। এই ঘৰতে থকা বুজাবলৈ এট দ্য হোম ব্যৱহাৰ কৰিব লাগে। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি ইন দ্য হোম আৰু ইয়াৰ সঠিক চেণ্টেন্সটো হৈছে মাই ফাদাৰ ইজ এট দ্য হোম। নাম্বাৰ 5, হি ইজ ছিনিয়ৰ দেন মি আৰু অপশ্যনত দিয়া আছে হি ইজ ছিনিয়ৰ দেন মি, ন' এৰৰ। এই চেণ্টেন্সটোত দিয়া ছিনিয়ৰ শব্দটো কম্পেৰেটিভ এডজেক্টিভ ভাৰ্ব আৰু এডজেক্টিভ ভাৰ্বৰ পাছত দেন নহয়। ইয়াত ছিনিয়ৰ টু হ'ব লাগিছিল, যেনে ছিনিয়ৰ টু, জুনিয়ৰ টু ইত্যাদি। গতিকে ইয়াৰ সঠিক অপশ্যনটো হ'ব অপশ্যন চি দেন মি আৰু ইয়াৰ সঠিক চেণ্টেন্সটো হ'ব হি ইজ ছিনিয়ৰ টু মি। নাম্বাৰ 6, দ্য নিউজ আৰ ভেৰি গুড। ইয়াৰ অপশ্যনত দিয়া আছে দ্য নিউজ আৰ ভেৰি গুড, ন' এৰৰ। এই চেণ্টেন্সটোৰ ভুলটো হৈছে আৰ, কাৰণ আৰ প্লুৰেল ভাৰ্বৰ পাছতহে ব্যৱহাৰ হয়। নিউজ দেখাত প্লুৰেল যেন লাগিলেও ই ছিংগুলাৰ আনকাউণ্টেবল নাউন, গতিকে ইয়াৰ পাছত ইজহে ব্যৱহাৰ হ'ব লাগিছিল। গতিকে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি আৰ আৰু ইয়াৰ সঠিক চেণ্টেন্সটো হ'ব দ্য নিউজ ইজ ভেৰি গুড। নাম্বাৰ 7, ৰমেশ এলং উইথ হিজ ফ্ৰেণ্ডছ হেভ এৰাইভ আৰু ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ ৰমেশ, বি এলং উইথ হিজ ফ্ৰেণ্ডছ, চি হেভ এৰাইভ, ডি, ন' এৰৰ। এই চেণ্টেন্সটোৰ ছাবজেক্ট হৈছে ৰমেশ আৰু ৰমেশ হৈছে ছিংগুলাৰ পাৰ্চন। গতিকে ছিংগুলাৰ ছাবজেক্টৰ লগত হেভৰ সলনি হেজ ব্যৱহাৰ কৰিব লাগিছিল। তেন্তে ইয়াৰ সঠিক অপশ্যনটো হ'ব অপশ্যন চি হেভ এৰাইভ আৰু সঠিক চেণ্টেন্সটো হ'ব ৰমেশ এলং উইথ হিজ ফ্ৰেণ্ডছ হেজ এৰাইভ। নাম্বাৰ 8, দ্য টিম আৰ উইনিং দ্য মেটছ। ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ দ্য টিম, বি আৰ, চি উইনিং দ্য মেটছ, ডি, ন' এৰৰ। টিম যিহেতু এটা কালেক্টিভ নাউন হয় গতিকে ইয়াক একবচন হিচাপে ধৰা হয়। সেয়েহে দ্য টিমৰ পাছত ইজহে ব্যৱহাৰ হ'ব লাগিছিল। তেন্তে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি আৰ আৰু ইয়াৰ সঠিক চেণ্টেন্সটো হ'ব দ্য টিম ইজ উইনিং দ্য মেটছ। নাম্বাৰ 9, ইচ অফ দ্য বয়জ ৱেৰ গিভেন দ্য প্ৰাইজ আৰু ইয়াৰ অপশ্যনত দিয়া আছে এ ইচ অফ দ্য বয়জ, বি ৱেৰ, চি গিভেন দ্য প্ৰাইজ, ডি, ন' এৰৰ।
ইয়াৰ ভুলটো যদি চাওঁ আমি দেখা পাম যে ইজ বুলি ক'লে আমি ছিংগুলাৰ বুজোঁ। গতিকে ইজ অফ দ্য বয়জ ৱেৰৰ সলনি ৱাজ হ'ব লাগিছিল। গতিকে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি ৱেৰ আৰু সঠিক চেণ্টেন্সটো হ'ব ইজ অফ দ্য বয়জ ৱাজ গিভেন এ প্ৰাইজ। নম্বৰ 10 চি প্ৰিফাৰ্ছ কফি দেন টি। আৰু ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ চি প্ৰিফাৰ্ছ বি কফি চি দেন টি ডি ন' এৰৰ। এই চেণ্টেন্সটোৰ ভুলটো হ'ব দেন। প্ৰিফাৰ শব্দৰ পাছত দেনৰ সলনি টু ব্যৱহাৰ হ'ব লাগিছিল কাৰণ প্ৰিফাৰ শব্দটোৱে তুলনা বুজাইছে। তেন্তে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি দেন টি আৰু ইয়াৰ সঠিক চেণ্টেন্সটো হ'ব চি প্ৰিফাৰ্ছ কফি টু টি। ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগিলে লাইক কৰি দিব আৰু যদি পুনৰ এনে ভিডিঅ' লাগে কমেণ্ট কৰি জনাব। থেংক ইউ।